হৰিণে একেজাপে 23 হাত পৰ্যন্ত যাব পাৰে আৰু বাঘে একেজাপে 22 হাত পৰ্যন্ত যাব পাৰে। বাঘ আৰু হৰিণক একেলগে দৌৰিব দিলে বাঘে কেতিয়াও হৰিণক ধৰিব নোৱাৰিব। কিন্তু তথাপিও বাঘে হৰিণ ধৰি খায়। ইয়াৰ কাৰণ কি জানে? ইয়াৰ কাৰণ হ'ল হৰিণে যেতিয়া দৌৰে তেতিয়া বাঘ কিমান পাইছেহি পিছফালে সঘনাই চায়। সেয়ে হৰিণ বাঘৰ চিকাৰ হয়। হৰিণৰ সকলোতকৈ ডাঙৰ ভুল পিছলৈ চোৱাটো, আনৰ অৱস্থান জানিবলৈ বিচৰাটো। বন্ধুসকল, আমাৰ বহু মানুহৰ অৱস্থাও এনেকুৱা। আমাৰ জীৱনত অনেক ভুল, অনেক স্মৃতি, অনেক বেয়া সময় আছে। এইবোৰক লৈ যেতিয়া আমি চিন্তা কৰোঁ তেতিয়া আমি জীৱনত কেতিয়াও আগবাঢ়ি যাব নোৱাৰিম। সেয়ে এইবোৰ বাদ দি নিজৰ লক্ষ্যত উপনীত হ'বলৈ ব্যস্ত থাকিব লাগিব। তেতিয়াহে আমি সফলতা পাম। বন্ধুসকল, এতিয়াই নিজকে প্ৰশ্ন কৰক, জীয়াই থাকিবলৈ আহিছে নে জিকিবলৈ আহিছে? জীৱনত এই কথাকেইটা সদায় মনত ৰাখিব, কামত আহিব। 1. ওপৰৱালাই সদায় দুখীয়াকহে ধনী হোৱাৰ সুযোগ দিয়ে। 2. ভগৱান শ্ৰীকৃষ্ণই যদি শিশুপালৰ 100টা গালি শুনিব পাৰিছিল তেন্তে আমি বিভিন্ন পৰিস্থিতিত 100 লাখ গালি শুনিবলৈ সাজু থাকিব লাগিব। 3. আপুনি আপোনাৰ ভৱিষ্যত বনাব নোৱাৰে, কেৱল আপুনি অভ্যাস বনাব পাৰে আৰু সেই অভ্যাসে আপোনাৰ ভৱিষ্যত বনাব। জীৱনত সফল হ'ব হ'লে ব্যৱহাৰ ভাল কৰিব লাগিব, পৰিষ্কাৰ হৃদয় হ'ব লাগিব, মালিক হ'লেও আনক চাকৰ বুলি ভাবিব নালাগিব। জীৱনত হাজাৰ হাজাৰ সুখক জীয়াই ৰাখিব পাৰি যদি মানুহে এনেকুৱা এটা মন্ত্ৰ জীৱনত আদৰি লয়, যিটো মন্ত্ৰই জীৱনটোক সুখ দিয়ে। পৃথিৱীখন জীয়াই থাকিবলৈ যেনেকৈ সেউজীয়া লাগে, ঠিক তেনেকৈ জীৱটো জীয়াই থাকিবলৈও সুখ লাগে। সকলোৱে জীৱনত সুখ বিচাৰে। এই সুখৰ মন্ত্ৰটো হ'ল পজিটিভ থিংকিং। অভাৱেই আৱিষ্কাৰৰ মূল আৰু অভাৱে স্বভাৱ নষ্ট কৰে। এতিয়া আপুনি সিদ্ধান্ত লওক, আপুনি কোনটো আদৰি ল'ব। মনৰ স্থিতি বদলা জীৱনৰ অংশ। সেয়ে মনৰ স্থিতি নবদলাই পৰিস্থিতি হজম কৰক, কাৰণ এইটো জীৱনৰ কলা। আমাৰ জীৱনৰ 90% দুখ, টেনচন ভগৱানে দিয়া নহয়, আমি জন্ম দিওঁ। দুখৰ কাৰণ আমাৰ মানসিকতা। জীৱনৰ সুখ দুখ আনৰ হাতত নাথাকে, নিজৰ হাততহে থাকে। জীৱনত এইটো ভাবিব, কেতিয়াও নাহাৰো, হয় জিকিম নহয় শিকিম। বন্ধ ঘড়ীটোৱেও জীৱনত দুবাৰ সঠিক সময় দিয়ে। কুৰুক্ষেত্ৰ যুদ্ধ, কুৰুক্ষেত্ৰ ভূমিত অস্ত্ৰৰে যুদ্ধ কৰা হ'লেও ইয়াত দিয়া বাৰ্তাৰ উদ্দেশ্য হৈছে আমাক এইটো বুজাবলৈ যে আমাৰ মনটো কুৰুক্ষেত্ৰৰ দৰে এখন যুদ্ধক্ষেত্ৰ, য'ত লোভ, মোহ, ক্ৰোধ, কাম ইত্যাদি 100টা দুখ বাস কৰে, যাক আমি 5টা পাণ্ডৱৰ প্ৰতীক আমাৰ পঞ্চ ইন্দ্ৰিয়ক নিয়ন্ত্ৰণ কৰি পৰাস্ত কৰিব লাগিব। তেতিয়াহে আমি সুখী জীৱন যাপন কৰিব পাৰিম আৰু মুক্তি লাভ কৰিব পাৰিম। বিচাৰৰ দ্বাৰা প্ৰভাৱিত হৈ আমি কথাবোৰ কওঁ আৰু কামবোৰ কৰোঁ। বেয়া পৰিস্থিতি একো নকৰাৰ কাৰণে আহে আৰু ভাল পৰিস্থিতিৰ কাৰণে আমি কাম কৰিব লাগিব। যদি আমি একো নকৰাকৈ ভগৱানৰ ওপৰত সকলো পৰিস্থিতি জাপি দিওঁ তেন্তে বেয়া ফলেই আমি পাম। যেনেকৈ লেতেৰা হ'বলৈ একো কৰিব নালাগে, বহি থাকিলেই হ'ল, কিন্তু পৰিষ্কাৰ হ'বলৈ কাম কৰিব লাগিব, বাথৰুম যাব লাগিব, চাবোনে গা ধুব লাগিব। কথাটো মনত ৰাখিব। পৰিৱৰ্তন পৃথিৱীৰ নিয়ম, সেয়ে সকলো দুখ আৰু সুখ
অস্থায়ী। নিজৰ কামৰ ওপৰত ফ'কাছ ৰাখক, ফলাফলৰ ওপৰত নহয়। আপুনি সেইটো হ'ব পাৰিব, আপুনি নিজকে যিটো মানিব। কাপুৰুষতা আৰু ভয় কৃতকাৰ্যতাৰ শত্ৰু। আপোনাৰ মনে আপোনাক সফলো কৰিব পাৰে, ধ্বংসও কৰিব পাৰে। সেয়ে মনক আপোনাৰ মালিক নবনাব, আপুনি মনৰ মালিক হওক। আমাৰ অনুভৱ আৰু মনক মাষ্টাৰ কৰা প্ৰথম খোজটো আমাৰ ইন্দ্ৰিয় দ্বাৰা আৰম্ভ হয়। সদায় মেডিটেশ্যন কৰক, ধৰ্ম আৰু কৰ্মক অনুকৰণ কৰক। আপোনাৰ জীৱনটো আপোনাৰ পচন্দৰ উপহাৰ, গতিকে মনটো ফৰকাল কৰি থাকিব। মনক ফৰকাল কৰিবলৈ কি কি কৰিব? 1. সহানুভূতি নিবিচাৰিব। 2. সৰু সৰু সহায়ৰ বাবে আনৰ ওচৰত হাত নাপাতিব, নিজৰ ওপৰত নিৰ্ভৰশীল হ'বলৈ শিকিব। নিজকে হতাশ নহ'ব। 4. মনক নিজৰ বন্ধু বনাই লওক। 5. দায়িত্ব বিষয়ে জ্ঞান বঢ়াওক। 6. নিজকে ভাল পাওক। 7. নিজৰ যত্নৰ বাবে সময় দিয়ক। 8. প্ৰকৃতিৰ লগত সংযোগ হওক। 9. গান শুনক। আৰু 10. কমফৰ্ট জ'নৰ পৰা ওলাই আহক। এটা কথা কি জানে? আমি বুজো কমকৈ আৰু বুজাওঁ বেছিকৈ। সেয়ে আমাৰ জীৱনৰ সমস্যাবিলাক অনেক বেছি। ফুল ফুলি সৰি গ'লে যেনেকৈ দ্বিতীয়বাৰ নুফুলে, ঠিক তেনেকৈ এটা বেয়া কথা মুখেৰে কোৱাৰ পিছত সেইটো কেতিয়াও ফিৰাই আনিব নোৱাৰি। সেয়ে কথা বহুত ভাবি চিন্তি ক'ব লাগে। হীৰা বিচাৰিবলৈ আন্ধাৰৰ প্ৰয়োজন, কাৰণ পোহৰত কাঁচৰ টুকুৰাও হীৰা যেন লাগে। 1 মিনিটত হয়তো জীৱন নবদলিব পাৰে, কিন্তু কিবা এটা কৰাৰ আগত 1 মিনিট ভাবিলে জীৱন হয়তো বদলি যাবও পাৰে। দুখী হৈ কাকো দান নকৰিব, কিয়নো দান কৰা বস্তু শতগুণ হৈ তোমাৰ ওচৰলৈ ঘূৰি আহিব। এজন পুৰুষৰ কাৰণে নিজতকৈ বেছি ইম্পৰ্টেণ্ট হৈছে তেওঁৰ পৰিয়ালৰ সুখ। আৰু এজনী মাইকী মানুহে সহ্য কৰিব পাৰে গোটেই পৃথিৱীৰ দুখ, যদি স্বামী স্ত্ৰী দুয়োৰে মাজত গুড আণ্ডাৰষ্টেণ্ডিং থাকে। যিটো মানুহৰ পিছে পিছে দৌৰে সেইটো হ'ল ছায়া, আৰু মানুহে যিটোৰ পিছে পিছে দৌৰে সেইটো হ'ল মায়া। অকল ধুনীয়া হ'লেই যে সুখৰ সংসাৰ হ'ব সেইটো কেতিয়াও নাভাবিব, কাৰণ বহুত মানুহ আছে ধুনীয়া নহয় কিন্তু সুখৰ সংসাৰ কৰি আছে, কাৰণ তেওঁলোকৰ এটা গুণ আছে, ধুনীয়া মন আছে। যদি কাৰোবাক ভাল পাই থকাৰ পিছতো দ্বিতীয় কাৰোবাক ভাল লাগে, তেন্তে প্ৰথমটো আপোনাৰ ভাল পোৱা নাছিল, আছিল মাথো ভাল লগা, যিটো সময়ৰ লগে লগে পৰিৱৰ্তন হৈ গ'ল। যদি তাৰ পিছতো তৃতীয় কাৰোবাক ভাল লাগে, তেতিয়া জানিব আপোনাৰ চৰিত্ৰটো সংশোধন কৰাৰ দৰকাৰ। যদি কোনোবাই জীৱনত প্ৰথমবাৰ আপোনাক বিশ্বাসঘাতকতা কৰে, তেন্তে তেওঁক ধন্যবাদ দিয়ক, কাৰণ কিয় জানে? তেওঁ আপোনাক শিকাইছে যে বিশ্বাস বহুত ভাবি চিন্তি কৰিব লাগে। সকলো সময়তে যে তেজৰ সম্পৰ্কই কামত আহিব তেনেকুৱা কোনো কথা নাই। কেতিয়াবা অনলাইনত গঢ়ি উঠা সম্পৰ্কইও বহুত উপকাৰ কৰে, কিন্তু সাৱধান, মানুহ চিনি পোৱাৰ ক্ষমতা থাকিব লাগিব। কিছুমান মানুহ আছে প্ৰথম চিনাকি হোৱাৰ সময়ত যেনেকুৱা দেখায় চিৰদিন তেনেকুৱা নাথাকে। যি মানুহে দুখ কষ্ট লুকাই নতুনকৈ হাঁহিব শিকিছে, তেন্তে জানিব তেওঁক বাৰে বাৰে কষ্ট দিয়াটো ভুল। বহুত কষ্ট হয় তেতিয়া, যেতিয়া কোনো ভুল নকৰাকৈ মাথো সম্পৰ্কটো জীয়াই ৰখাৰ কাৰণে চৰি বুলি ক'ব লগা হয়। সকলো নহ'লেও প্ৰায়বোৰ মানুহেই যেন এনেকুৱা, গুৰুত্ব দিলে অৱহেলা কৰে
আৰু গুৰুত্ব নিদিলে স্বাৰ্থপৰ বুলি ভাবে। সদায় মনত ৰাখিব, আপোনাৰ মূৰটো যদি আকাশত লাগে, এইটো চাব যেন আপোনাৰ ভৰিখন মাটিত থাকে। কিয় জানে? নহ'লে পিছলি পৰিব পাৰে। শিক্ষিত হৈ কি লাভ যদি মানুহক সন্মান দিয়াৰ কাৰণে আপোনাৰ সামান্য জ্ঞানখিনিও নাথাকে? আপুনি যদি ভাল ব্যৱহাৰ কৰা পিছতো আপোনাক বাৰে বাৰে বেয়া ব্যৱহাৰ কৰে, তেওঁক এক কথাত বুজাই দিব, মই কৰা ভাল ব্যৱহাৰটো মোৰ দুৰ্বলতা বুলি নাভাবিব। এয়া মোৰ মা দেউতাই দিয়া সুশিক্ষাৰ পৰিচয়। ইচ্ছা কৰিলে ময়ো আপোনাৰ ভাষাৰে উত্তৰ দিব পাৰোঁ, কিন্তু নিদিওঁ। ফলে যেতিয়া সৌন্দৰ্য হেৰাই অস্তিত্ব থাকি যায় বীজত, আৰু মানুহে যেতিয়া যৌৱন হেৰাই ব্যক্তিত্ব থাকি যায় কৰ্মত। কোনোবা ধনী মানুহৰ লগত নিজকে তুলনা কৰি কষ্ট পোৱাতকৈ ৰাস্তাৰ কাষত শুই থকা মানুহৰ ফালে চাই সন্তুষ্ট হ'ব, কাৰণ আপুনি তেওঁতকৈ বহুত সুখত আছে। দেউতাৰ পকেট সন্তানৰ কাৰণে উন্মুক্ত, কিন্তু সন্তানৰ পকেট দেউতাকৰ কাৰণে সংক্ষিপ্ত। তথাপিও দেউতাক সন্তানৰ প্ৰতি সন্তুষ্ট। নিজৰ ঘৰৰ সমস্যা সমাধানৰ কাৰণে যদি বাহিৰা মানুহৰ প্ৰয়োজন হয়, তেতিয়া জানিব সেইখন ঘৰ আৰু ঘৰ হৈ থকা নাই। যি ঘৰত আলোচনা নাই, সেই ঘৰত উন্নতি নাই। 100 জনক খুৱাব নোৱাৰে কোনো কথা নাই। যেতিয়া কোনোবা ভোকাতুৰ দেখা পায়, তেওঁক এমুঠি আহাৰৰ ব্যৱস্থা কৰি দিব। সাহায্য কৰাৰ কাৰণে দৰকাৰ নহয় বহুত ধন, সাহায্য কৰাৰ কাৰণে দৰকাৰ এটি সুন্দৰ মন, যিটো ভগৱানে সকলোকে নিদিয়ে।